Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅটো মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম, ডিসকাস কৰিম হেখতিয়াকে আসাম পাব্লিক সাৰ্ভিস কমিশন, অসম লোক সেৱা আয়োগ, আসাম পাব্লিক সাৰ্ভিস কমিশন APSC ৰ ফালৰ পৰা যোনটো হেখতিয়াকে পোষ্ট ওলাইছে, ভ্যাকেন্সি ওলাইছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্ট JAA ক্লাস 3। সো তাৰে আজি স্যালাৰি জব প্ৰফাইল আৰু কেৰিয়াৰ প্ৰগ্ৰেছনৰ ওপৰত আমি ডিসকাস কৰিম। সো জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্ট যোনটো APSC ৰ ফালৰ পৰা ওলাইছে হেতু APSC ৰ আপোনালোকৰ প্ৰিমিসেছতে হ'ব পোষ্টিং, মানে APSC ৰ অফিসত গুৱাহাটীৰ যোনটো খানাপাৰা জৱাহৰ নগৰত যোনটো APSC ৰ অফিস আছে। সো APSC ৰ অফিসতে আপোনালোকৰ লাইফ টাইম পোষ্টিং হ'ব ইয়াতে, কাৰণ APSC ৰ অফিসৰ কাৰণেহে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্ট ইয়াতে ৰিক্ৰুইট কৰিছে। সো বেলেগ ডিপাৰ্টমেণ্টলৈ আপোনালোকৰ ট্ৰান্সফাৰ নহয় জেনেৰেলি। আৰু ইয়াতে মই আজিৰ ভিডিঅ'টোত স্যালাৰি জব প্ৰফাইল কেৰিয়াৰ প্ৰগ্ৰেছনৰ ওপৰত ডিসকাস কৰিছো আৰু এই পৰীক্ষাটোৰ লগত জড়িত অন্য ভিডিঅ'ছবোৰ ভিউ কৰিবৰ কাৰণে বা চাবৰ কাৰণে এই ভিডিঅ'টোৰ ডেসক্ৰিপচনত APSC JA বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে মোৰ। এই প্লেলিষ্টৰ লিংকটো এই ভিডিঅ' ডেসক্ৰিপচনত দি দিছো, তাতে গৈ পেলাই আপোনালোকে চাব পাৰিব। সো আৰু ইয়াতে যোনটো স্যালাৰি ষ্ট্ৰাকচাৰ জব প্ৰফাইল কেৰিয়াৰ প্ৰগ্ৰেছনৰ কথা কম হেতু উইথ ইফেক্ট ফ্ৰম 1 জানুৱাৰী 2025। ঠিক আছে, স্যালাৰিটো যেহেতু ডিয়াৰনেছ এলাউন্স আপোনালোকৰ 1 জানুৱাৰী 2025 উইথ ইফেক্ট ফ্ৰম 1 জানুৱাৰী 2025 হেতু 56% হ'ব। সো হেতুৰ ওপৰত ক্যালকুলেশন কৰিছো স্যালাৰিটো, স্যালাৰি ক্যালকুলেশন কৰোতে হেতু আমি কনসিডাৰ কৰিছো। সো এতিয়া আহক ভিডিঅ'টো ষ্টাৰ্ট কৰো। First of all, আমি স্যালাৰি চাম। স্যালাৰিত আপোনালোকে এডভাৰটাইজমেণ্টখন দেখিছিলে, পে স্কেলটো 14,000 to 70,000 আছিলে, বা মানে মিনিমাম 40,000 আৰু হাইয়েষ্ট 70,000 লৈকে যাব হেতু পেমেণ্টটোত, আৰু পেমেণ্টটোত পৰিছে। আৰু গ্ৰেড পেটো আছিলে 8,700। এইটো এটা ক্লাছ 3 পোষ্ট হয়। ঠিক আছে, ক্লাৰিকেল কেডাৰ হয়। ক্লাৰিকেল কেডাৰৰ হ'লেও ইয়াতে যেহেতু গ্ৰেড পেটো বেছি, ক্লাছ 3 হায়াৰ কেডাৰ সাৰ্ভিসতে পৰে আৰু গ্ৰেড 3 হয়। আৰু ইয়াতে আপোনালোকৰ বেসিক পেটো দেখিলে 14,000। ঠিক আছে, সো যেতিয়া আমি বেসিক পে ক্যালকুলেশন কৰিম তেতিয়া পে স্কেলৰ আটাইকে ন্যূনতম এমাউণ্টটো ল'ম, মিনিমাম এমাউণ্টটো ল'ম 14,000 প্লাছ গ্ৰেড পে 8,700 ইকুৱেল টু হ'ব বেসিক পে যদি ক্যালকুলেট কৰোঁ বেসিক পেটো হ'ব 22,700 দুটা যোগ কৰি। তাৰপিছত ডিয়াৰনেছ এলাউন্স। ঠিক আছে, ডিয়াৰনেছ এলাউন্স মই কৈছোৱে উইথ ইফেক্ট ফ্ৰম 1 জানুৱাৰী 2025 গ্ৰীণ কালাৰত আপোনালোকৰ হাইলাইট কৰা আছে। সো যদি উইথ ইফেক্ট ফ্ৰম 1 জানুৱাৰী 2025 চেণ্ট্ৰেলে যিহেতু 3% ইনক্ৰিজ কৰিব দিয়ে, তাৰপিছত আকৌ ষ্টেটেও সেইটো ইনক্ৰিজ কৰিব। সো সেইটো কাৰণে 56% অফ বেসিক পে ধৰিছোঁ ডিয়াৰনেছ এলাউন্স। 56% অফ বেসিক পে মানে 56% অফ 22,700 হ'ব 12,712 rupees। তাৰপিছত হাউচ ৰেণ্ট এলাউন্স। হাউচ ৰেণ্ট এলাউন্স যেহেতু আপোনালোকৰ অকল গুৱাহাটীতে পোষ্টিং হ'ব, APSC ৰ অফিসতে আপোনালোকে চাকৰি কৰিব লাগিব লাইফ টাইম, মানে সাৰ্ভিস লাইফত। সো সেইটো কাৰণে আপোনালোকৰ হাউচ ৰেণ্ট এলাউন্সটো 10% অফ বেসিক পে হ'ব, মানে 10% অফ 22,700 2,270 rupees। ঠিক আছে, 2,270 টকা, 2,270 টকা। সো আৰু বাকি যেহেতু গুৱাহাটী এখন মেট্ৰপলিছ এৰিয়া হয়, মেট্ৰপলিছত 10% দিয়ে, বাকি অন্য চহৰবিলাকত 8% 7% তেনেকৈ আহে, যিমানে চহৰ সৰু হৈ গৈ থাকে। কিন্তু ইয়াতে যেহেতু গুৱাহাটীত পোষ্টিং হ'ব সেইটো কাৰণে 10% ধৰিছোঁ। মেডিকেল এলাউন্স ইয়াতে থাকিব 600 পাৰ মান্থ, আৰু এইটো গ্ৰছ স্যালাৰি হ'ব। বেসিক পে 22,700 প্লাছ ডিয়াৰনেছ এলাউন্স। ঠিক আছে, 12,712 প্লাছ হাউচ ৰেণ্ট এলাউন্স 2,270 প্লাছ মেডিকেল এলাউন্স 600 ইকুৱেল টু হ'ব 38,282। ঠিক আছে, এইটো গ্ৰছ স্যালাৰি হয় 38,282। ৰেড কালাৰ দি আপোনালোকে দেখিছে হাইলাইট কৰা আছে। তাৰপিছত ডিডাকশ্যন চাইজ হ'ব, নেশ্যনেল পেঞ্চন সিস্টেম NPSত ডিডাকশ্যন হ'ব 10% অফ বেসিক পে প্লাছ DA। ঠিক আছে, 10% অফ বেসিক পে প্লাছ DA কৰিলে মানে বেসিক পে 22,700 প্লাছ DA 12,712 ইকুৱেল টু হ'ব দুইটা যোগ কৰি পেলাই 10% অফ 35,412 হ'ব। ঠিক আছে, সো প্ৰত্যেক মাহে আপোনালোকৰ NPSৰ ক্ষেত্ৰত ডিডাক্ট কৰা হ'ব 3,541। 10% অফ 35,412 মানে বেসিক পে প্লাছ ডিয়াৰনেছ এলাউন্স 3,541 rupees আপোনালোকৰ প্ৰত্যেক মাহে ডিডাক্ট কৰা হ'ব। গ্ৰুপ ইঞ্চুৰেঞ্চ স্কিম GISৰ ক্ষেত্ৰত 400 rupees ডিডাক্ট কৰা হ'ব। প্ৰফেশ্যনেল টেক্স 208 টকা ডিডাক্ট কৰা হ'ব। যাৰ স্যালাৰি ষ্টেট গভৰ্ণমেণ্টৰ 24,000তকৈ বেছি তেওঁলোকে প্ৰফেশ্যনেল টেক্স 208 rupees দিবলগীয়া হয়। সো টোটেল ডিডাকশ্যনছ ইয়াতে হ'ব NPSৰ 3,541 প্লাছ গ্ৰুপ ইঞ্চুৰেঞ্চ স্কিম GIS 400 প্লাছ প্ৰফেশ্যনেল টেক্স 208 rupees ইকুৱেল টু হ'ব 4,149 rupees ইয়াতে ডিডাকশ্যন হ'ব। সো আমি যোনটো আপোনালোকৰ গ্ৰছ স্যালাৰি পাইছোঁ, গ্ৰছ স্যালাৰিৰ পৰা আমি নেট স্যালাৰি উলিয়াব হ'লে নেট ইনহেণ্ড স্যালাৰি হ'ব 38,282 মাইনাছ 4,149 ইকুৱেল টু হ'ব 34,133। ঠিক আছে, সো নেট ইনহেণ্ড স্যালাৰি মানে আপোনালোকৰ প্ৰত্যেক মাহে ষ্টাৰ্টিঙত জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্টত জইন কৰি পেলাই চাকৰি পোৱাৰ লগে লগে আপোনালোকে প্ৰত্যেক মাহে ইনহেণ্ড ষ্টাৰ্টিং স্যালাৰি একাউণ্টত সোমাব 34,133 rupees মিনিমাম সোমাব, প্লাছ
প্লাছ ট্ৰেভেলিং এলাৱেঞ্চ আৰু স্পেচিয়েল এলাৱেঞ্চ থাকে এতিয়া ট্ৰেভেলিং এলাৱেঞ্চ ইয়াতে দিয়ে নে নাই মই ভালকৈ গম নাপাওঁ ডিপাৰ্টমেণ্ট ৱাইজ বেলেগ বেলেগ থাকে ছিষ্টেমবোৰ আৰু স্পেচিয়েল এলাৱেঞ্চ মানে কি স্পেচিয়েল পে যেতিয়া হয় যেতিয়া আপোনালোকৰ স্পেচিয়েল ডিউটি পৰে লাইক ইলেকশ্যন ডিউটি বা তেনেকুৱা ধৰণৰ কিবা যদি ইমাৰ্জেঞ্চি ডিউটি পৰে তেতিয়াহ'লে স্পেচিয়েল এলাৱেঞ্চ থাকে স্পেচিয়েল এলাৱেঞ্চ এনেই জেনেৰেলি ষ্টেট গভৰ্ণমেণ্টৰ এমপ্লয়িজবিলাকক প্ৰত্যেক মাহে দিয়া নহয় মেবি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰো তেনেকুৱা ছিষ্টেম থাকে চ' ষ্টেট গভৰ্ণমেণ্টত যিহেতু স্পেচিয়েল এলাৱেঞ্চ বা ট্ৰেভেলিং এলাৱেঞ্চত ইয়াতে এই চাকৰিটোৰ ক্ষেত্ৰত ট্ৰেভেলিং এলাৱেঞ্চ কিমান কি দিয়ে মই ইমান ভালকৈ নাজানো চ' আপোনালোকে মিনিমাম 34,133 ৰুপিজ পাবই প্লাছ ট্ৰেভেলিং এলাৱেঞ্চ প্লাছ স্পেচিয়েল এলাৱেঞ্চ থাকে যোনকেইটা মাহত আপোনালোকৰ স্পেচিয়েল ডিউটি থাকিব বা ট্ৰেভেলিঙৰ দৰকাৰ পৰিব তেতিয়া ট্ৰেভেলিং এলাৱেঞ্চ ইয়াতে এড হ'ব চ' মিনিমাম 34,133 তাৰ উপৰি আৰু যদি কিবা কিবি ট্ৰেভেলিং এলাৱেঞ্চটো ইয়াতে লগাই দিয়ে তেতিয়াহ'লে অলপ বাঢ়িব চ' আপোনালোকৰ ইয়াতে এপ্ৰক্স চেলাৰী যদি কওঁ 35,000 মান আপোনালোকে মিনিমাম পাব তাতকৈ বেছিও হ'ব পাৰে কিন্তু কম নহয় ঠিক আছে চ' ষ্টাৰ্টিং ইণ্ডিয়ান চেলাৰী এজ এ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট আপোনালোকে একজেক্টলি 34,133 প্লাছ বাকীখিনি এলাৱেঞ্চ পেলাই চ' 35,000 মান এপ্ৰক্স বুলি ধৰক 35,000 এপ্ৰক্স চেলাৰী ষ্টাৰ্টিং ইণ্ডিয়ান চেলাৰী চ' ঠিকে আছে আৰু তাৰপিছত আহি গ'ল জব প্ৰফাইল ঠিক আছে জব আৰু ৱৰ্ক প্ৰফাইলটো আপোনালোকৰ কেনেকুৱা হ'ব এজ এ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট চ' জব প্ৰফাইলটো হ'ব মেনেজিং স্কেডুলছ ঠিক আছে ক্ৰিয়েটিং কেলেণ্ডাৰ্ছ এণ্ড স্কেডুলছ ডেট এলাইন উইথ ডিপাৰ্টমেণ্টেল গ'লছ এণ্ড প্ৰায়ৰিটিজ চ' আপোনালোকৰ ইয়াতে জব প্ৰফাইলটো জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট যিহেতু আপোনালোকৰ অফিচিয়েল ৱৰ্ক থাকিব ইয়াতে আপোনালোকে এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট হৈ চাকৰি কৰিব চ' আপোনালোকে ইয়াতে স্কেডুলবিলাক মেনেজ কৰাৰ ক্ষেত্ৰত আপোনালোকে সহায় কৰিব লাগিব চ' তাতে কেলেণ্ডাৰ্ছ বা স্কেডুলবিলাক ক্ৰিয়েট কৰিব লাগিব তাৰপিছত এলাইন কৰিব লাগিব ডিপাৰ্টমেণ্টেল গ'লছ আৰু প্ৰায়ৰিটিজ যেনেকৈ APSCৰ এক্সামছবিলাক কেতিয়া হ'ব কি কথা সেই গোটেই এক্সামিনেশ্যন কেলেণ্ডাৰ যেনেকুৱা যি নহওক সেইখিনি বস্তু আপোনালোকে ইয়াতে চোৱা চিতা কৰিব লাগিব হেণ্ডলিং কৰস্পণ্ডেঞ্চ ঠিক আছে মেনেজিং ইনকামিং কলছ মেইলছ ইমেইলছ এণ্ড আদাৰ কৰস্পণ্ডেঞ্চ চ' ইয়াতে যিসকল ডিপাৰ্টমেণ্টেলি কিছুমান কলছ আহিব ইনকামিং কলছ ইমেইলছ বা গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টছবিলাকৰ পৰা যোনখিনি বস্তু আহিব সেইখিনি আপোনালোকে হেণ্ডেল কৰিব লাগিব কৰস্পণ্ডেঞ্চবিলাক ইয়াতে সেইটো ক্ষেত্ৰত আপোনালোকে এইখিনি বস্তু ইমেইলছ ইনকামিং কলছ বা অন্য কৰস্পণ্ডেঞ্চবিলাক আপোনালোকে ইয়াতে হেণ্ডেল কৰিবলগীয়া হ'ব পাৰে এজ এ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট ঠিক আছে ডিপাৰ্টমেণ্টে গভৰ্ণমেণ্টৰ বেলেগ বেলেগ ডিপাৰ্টমেণ্টছৰ লগত আপোনালোকৰ কানেক্টেড হৈ থাকিব চ' সেইখিনি ডিপাৰ্টমেণ্টৰ পৰা আপোনালোকে যিখিনি ইনপুট পাব সেইখিনি আপোনালোকে নিজে ইমেইলছ বা ইনকামিং কলছৰ থ্ৰুৱেদি আপোনালোকে ৰিপ্লাই দিব পাৰিব লাগিব অৰ্গেনাইজিং ডকুমেণ্টছ মেনেজিং এণ্ড অৰ্গেনাইজিং অফিচ ফাইলছ এণ্ড ডকুমেণ্টছ চ' এইটো এটা প্ৰায়ৰিটি হয় এই জব প্ৰফাইল এই চাকৰিটোত বা এই জব প্ৰফাইলটো বা ৱৰ্ক প্ৰফাইলত চ' আপোনালোকে অফিচ ফাইলছ আৰু ডকুমেণ্টছবিলাক মেনেজ কৰিব লাগিব অৰ্গেনাইজ কৰিব লাগিব ইয়াতে যিহেতু অফিচিয়েল ৱৰ্ক হয় প্ৰিপেয়াৰিং ৰিপৰ্টছ এছিষ্টিং ইন প্ৰিপেয়াৰিং ৰিপৰ্টছ এণ্ড প্ৰেজেণ্টেশ্যন চ' আপোনালোকে ৰিপৰ্টছ আৰু প্ৰেজেণ্টেশ্যনছ প্ৰিপেয়াৰ কৰাত ইয়াত এছিষ্ট কৰিব লাগিব ছিনিয়ৰখিনিক তাৰপিছত হৈ গ'ল ছাপৰ্টিং ছিনিয়ৰ ষ্টাফ প্ৰভাইডিং ছাপৰ্ট টু ছিনিয়ৰ ষ্টাফ এজ ৰিকুৱাৰ্ড চ' ক'লোৱে যে আপোনালোকে ছিনিয়ৰ ষ্টাফসকলক ইয়াতে ছাপৰ্ট কৰিব লাগিব যেনেকৈ চুপ্ৰিটেণ্ডেণ্ট থাকিব ডেপুটি ছেক্ৰেটাৰী থাকিব ঠিক আছে তেনেকুৱা ধৰণৰ থাকিব ডেপুটি ছেক্ৰেটাৰী আণ্ডাৰ ছেক্ৰেটাৰী সেইখিনিক আপোনালোকে এছিষ্ট কৰিব লাগিব কণ্ট্ৰলাৰ বা এক্সামিনাৰ থাকিব তাৰোপৰি আকৌ APSCৰ চেয়াৰমেন আৰু অন্য পেনেলছ মেম্বাৰ্ছখিনি থাকিব ছিনিয়ৰ চ' সেইখিনিকো আপোনালোকে ছাপৰ্ট কৰিব লাগিব ছিনিয়ৰ ষ্টাফ হিচাপে তেওঁলোক যিহেতু ছিনিয়ৰ ষ্টাফ চ' আপোনালোকে প্ৰভাইড কৰিব লাগিব ছাপৰ্ট ডেভেলপিং প্ৰচিডিউৰ্ছ ঠিক আছে এছিষ্টিং ইন দি ডেভেলপমেণ্ট এণ্ড ইমপ্লিমেণ্টেশ্যন অফ অফিচ প্ৰচিডিউৰ্ছ ৰুটিনছ এণ্ড প্লেনিং চ' অফিচৰ প্ৰচিডিউৰ্ছখিনি ডেভেলপমেণ্ট আৰু ইমপ্লিমেণ্ট কৰাত ৰুটিনছ প্লেনিং প্ৰচিডিউৰ্ছ এইখিনিত আপোনালোকে সহায় কৰিব লাগিব এছিষ্ট কৰিব লাগিব মেনেজিং ফাইনেন্সিয়েল একাউণ্টছ এছিষ্টিং ইন দি মেইনটেনেন্স অফ ফাইনেন্সিয়েল একাউণ্টছ এণ্ড ৰিকনচাইলিং ফাইনেন্সিয়েল এণ্ড ষ্টেটিষ্টিকেল ৰিপৰ্টছ ঠিক আছে ইয়াতে অফিচিয়েল যিহেতু যিখিনি ফাইনেন্সিয়েল একাউণ্টছ থাকিব ফাইনেন্সিয়েল একাউণ্টছ আৰু ৰিকনচাইল কৰিব পাৰিব লাগিব ফাইনেন্সিয়েল আৰু ষ্টেটিষ্টিকেল ৰিপৰ্টছবিলাক সেইখিনিও আপোনালোকৰ ডিপাৰ্টমেণ্ট ৱাইজ তেনেকুৱা ধৰণৰ টাস্ক আপোনালোকক দিব পাৰে তাৰপিছত বিল্ডিং ৰিলেশ্যনশ্বিপ ডেভেলপিং এ নলেজ বেছ অফ প্ৰজেক্টছ কি ক্লাইণ্টছ এণ্ড ইণ্টাৰনেল ছাপৰ্ট ফাংচনছ টু ছাপৰ্ট অৰ্গেনাইজেশ্যন গ'লছ এণ্ড অবজেক্টিভছ ত' আপোনালোকে ইয়াতে ৰিলেশ্যনশ্বিপ বিল্ড কৰিব পাৰিব লাগিব অন্য গভৰ্ণমেণ্টেল ডিপাৰ্টমেণ্টছবিলাক আৰু লগতে APSCৰ ক্ষেত্ৰত আপোনালোকে কেণ্ডিডেটসকলৰ লগতো ৰিলেশ্যনশ্বিপ বিল্ড কৰিব লাগিব কেণ্ডিডেটছৰ কুৱেৰিজবিলাকৰো আপোনালোকৰ ইয়াতে উত্তৰ থাকিব লাগিব মানে কি হয় আৰু ডাইৰেক্টলি আপোনালোকৰ নাথাকে কেণ্ডিডেটছৰ উত্তৰটো ছাপৰ্ট চেলে দিব কিন্তু ছাপৰ্ট চেলকো আপোনালোকে ছাপৰ্ট দিব লাগিব তেওঁলোকে আপোনালোকৰ পৰা যোনখিনি ইনপুট পাব বা যোনখিনি ইনফৰমেশ্যন পাব তেওঁলোকে তেতিয়া কেণ্ডিডেটছৰ সৈতে সেইখিনি যোগাযোগ কৰিব পাৰিব লাগিব আৰু মেইলছৰ ৰিপ্লাইও আপোনালোকে দিবলগীয়া হ'ব পাৰে যোনখিনি কুৱেৰিজ আহিব ঠিক আছে তাৰপিছত হৈ গ'ল providing customer service, delivering a positive customer service experience to clients and building and maintaining trusted relationship. ঠিক আছে সো আপোনালোকে সার্ভিস ক্লায়েন্টসক ভাল সার্ভিস এক্সপিৰিয়েন্স দিব পাৰিব লাগিব পজিটিভ সার্ভিস এক্সপিৰিয়েন্স দিব পাৰিব লাগিব আৰু এটা ভাল ৰিলেশনশিপ আৰু ট্ৰাস্টেড ৰিলেশনশিপ ইয়াতে মেইনটেইন কৰাত আৰু বিল্ড কৰাত আপোনালোকে সহায় কৰিব লাগিব ঠিক আছে সো ইয়াতে কাস্টমাৰ্স কি হ'ব কাস্টমাৰ্স ষ্টুডেন্টস খিনি হ'ব যিসকলে APSC পৰীক্ষা দিয়ে বা যিসকলে এক্সপিৰিয়েন্স আছে সেইখিনিৰ লগতে আপোনালোকে ৰিলেশনশিপটো বিল্ড আপ কৰিব লাগিব ৰিলেশনশিপ মানে কি আপোনালোকে পাৰ্সোনেল ৰিলেশনশিপ বিল্ড কৰিব লাগে এজ এ অৰ্গেনাইজেশ্যন APSC ৰিলেশনশিপ ষ্টুডেন্টছৰ সৈতে বিল্ড কৰিব লাগিব যেনেকৈ আপোনালোকৰ এনসাৰ কিছ ৰিলিজ কৰা বা কিবা কৰা সেইখিনি বস্তু আপোনালোকে সিনিয়ৰখিনিৰ পৰা আপোনালোকে ইনপুট পাব তাৰ পিছত আপোনালোকে সেইখিনি বস্তু আপোনালোকে ষ্টুডেন্টছৰ সৈতে শ্বেয়াৰ কৰিব লাগিব সেইখিনি বস্তু আপোনালোকে ইয়াতে প্ৰভাইড কৰিব পাৰিব লাগিব
সো প্ৰথমতে আমি স্যালাৰি কথা জানিলোঁ স্যালাৰি ক্যালকুলেশনৰ কথা কৰোঁ তাৰপিছত এতিয়া জব প্ৰফাইল ৱৰ্ক প্ৰফাইলৰ কথা ক'লোঁ এতিয়া নেক্সট আহি গ'ল আপোনালোকৰ কেৰিয়াৰ প্ৰগ্ৰেছন ঠিক আছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট হিচাপে জইন কৰিলে আপোনালোকৰ কেৰিয়াৰ প্ৰগ্ৰেছনটো কেনেকুৱা হ'ব পাৰে সেইটোৰ ওপৰত অকণমান ডিছকাছ কৰি দিওঁ সো কেৰিয়াৰ প্ৰগ্ৰেছন হিচাপে এইটো ইম্পৰ্টেণ্ট হয় কাৰণ আপোনালোকে কেৰিয়াৰ প্ৰগ্ৰেছনত যদি একো আশা নেদেখে বা একো তেনেকুৱা প্ৰস্পেক্ট নাথাকে তেতিয়াহ'লে চাকৰি কৰি ভাল নালাগে বা এটা ৰেংকত বহুত দিন একেৰাহে চাকৰি কৰি পেলাই মানুহৰ ভাল নালাগে ফেটিক ফিল হয় আৰু একেখিনি কামে কৰি আমনি লাগে সো এইটো কাৰণে প্ৰমোশ্যন পালে মানে মানুহটোৰ এটা উৎসাহ হয় ঠিক আছে অকমান মোটিভেট হয় কাম কৰিবৰ কাৰণে সো হেতু কাৰণে কেৰিয়াৰ প্ৰগ্ৰেছনটো বহুত ইম্পৰ্টেণ্ট সো জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট হিচাপে আপোনালোকে জইন কৰিলে ক্লাছ 3 জুনিয়ৰ গ্ৰেডত থাকিব মই ক'লোৱে স্যালাৰিটো 35000 মান হ'ব তাৰ পিছত এটা প্ৰমোশ্যন পালে সিনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট হয় সিনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট হ'লে মানে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পৰা জেনেৰেলি মিনিমাম 10 বছৰমান চাকৰি কৰিব লাগে 10 বছৰমান চাকৰি কৰিলে মানে সিনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট ইয়াতে হৈ যায় সো এইটো এপিএসসিৰ অফিচৰ ভিতৰৰ কথা কৈ আছোঁ সো সিনিয়ৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পৰা এটা প্ৰমোশ্যন পালে সিনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট হয় সিনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট হ'লেও আপোনালোকে ক্লাছ 3 পোষ্টতে থাকে কিন্তু সিনিয়ৰ গ্ৰেড এটা পায় সো ইয়াতে গ্ৰেড পে অকণমান স্যালাৰিটো বাঢ়ি যায় সো হয়তো 35000ৰ জেগাত আপোনালোকৰ স্যালাৰি বাঢ়ি 40000 হৈ যায় কিন্তু 35000ৰ স্যালাৰিটো সদায় একেই নাথাকে কাৰণ 8 পে কমিশ্যন আহিব লগতে ডিএনএছ এলাৱেন্সটো ইনক্ৰিমেণ্ট হৈ থাকে ঠিক আছে সো 56% এতিয়া বৰ্তমান চলিব 1 জানুৱাৰী উইথ ইফেক্ট ফ্ৰম 1 জানুৱাৰী 2025 সো হেতু আকৌ ইনক্ৰিজ হৈ গৈ থাকিব সো স্যালাৰিটো বাঢ়ি গৈ থাকে ইমান একেবাৰে একেই হৈ নাথাকে গোটেই বছৰটোত দুটা তিনিটা ইনক্ৰিমেণ্টটো লাগিব সো তেনেকৈ সিনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট হ'বৰ কাৰণে আপোনালোকে মিনিমাম 10 বছৰ চাকৰি কৰিব লাগিব তেতিয়া ক্লাছ 3 সিনিয়ৰ গ্ৰেড পাব আৰু এনেকুৱা নহয় যে সিনিয়ৰ এডমিনিষ্ট্ৰেটিভ এতিয়া ধৰক জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট ইয়াতে 16 জন ল'ব 16 জনৰ পিছত সিনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট আকৌ পোষ্ট খালি থাকিব 10 জন ঠিক আছে সো 16 জনৰে আপোনালোকৰ যিসকলৰ ছাৰ্ভিচ পাৰফৰ্মেঞ্চ ভাল যিসকলৰ প্ৰগ্ৰেছ ৰিপৰ্ট ভাল বা যিসকলে ডিপাৰ্টমেণ্টেল এক্সামত ভাল পাৰফৰ্মেঞ্চ কৰিব সেইটোৰ ওপৰত ভিত্তি কৰি পেলাই 10 জনক প্ৰমোশ্যন দিব সিনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট বাকি 6 জন আকৌ থাকি যাব তেওঁলোকে আকৌ কেইবছৰমান ৰখি পেলাই আকৌ তেতিয়া চান্স পাব তেতিয়া আপোনালোকে প্ৰমোশ্যন দিব পাবলৈ চান্স হ'ব বা এপিএসসিৰ যেতিয়া ৱৰ্ক প্ৰেছাৰ বাঢ়িব তেতিয়া হয়তো আৰু পোষ্ট ক্ৰিয়েট হ'ব তেনেকৈ বাঢ়ি গৈ থাকিব তাৰপিছত আহি গ'ল এডমিনিষ্ট্ৰেটিভ সুপ্ৰিটেণ্ডেণ্ট ঠিক আছে সিনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টত আপুনি 7-8 বছৰ চাকৰি কৰাৰ পিছত এডমিনিষ্ট্ৰেটিভ সুপ্ৰিটেণ্ডেণ্ট হ'বলৈ চান্স পায় এনেই জেনেৰেলি আপোনালোকে এডমিনিষ্ট্ৰেটিভ সুপ্ৰিটেণ্ডেণ্ট হওঁতে কেতিয়াবা 20 বছৰমান লাগি যায় সো এডমিনিষ্ট্ৰেটিভ সুপ্ৰিটেণ্ডেণ্ট হ'লে আপোনালোকে ক্লাছ 2 গেজেটেড পোষ্ট পাই যায় ইয়াতে সো ক্লাছ 2 গেজেটেড মানে আপোনালোকৰ ইনস্পেক্টৰ লেভেল যেনেকৈ পুলিচ ইনস্পেক্টৰ লেবাৰ ইনস্পেক্টৰ চেলছ টেক্স ইনস্পেক্টৰ ঠিক আছে এক্সাইজ ইনস্পেক্টৰ তেনেকুৱা ধৰণৰ ৰেংক হয় এইটো এডমিনিষ্ট্ৰেটিভ সুপ্ৰিটেণ্ডেণ্ট বুলি কয় এডমিনিষ্ট্ৰেটিভ সুপ্ৰিটেণ্ডেণ্ট আপোনালোকে ক্লাছ 2 গেজেটেড পোষ্ট হয় এইটো এডমিনিষ্ট্ৰেটিভ সুপ্ৰিটেণ্ডেণ্ট হ'বৰ কাৰণে আপোনালোকৰ মিনিমাম 18 বছৰমান চাকৰি কৰিব লাগে তাৰপিছত এডমিনিষ্ট্ৰেটিভ সুপ্ৰিটেণ্ডেণ্ট হৈ যায় মানে অল টোটেল ছাৰ্ভিচ লাইফত আপোনালোকে 18 বছৰমান এক্সপিৰিয়েঞ্চ হোৱাৰ পিছত এডমিনিষ্ট্ৰেটিভ সুপ্ৰিটেণ্ডেণ্ট হ'বৰ কাৰণে আপোনালোকে ইয়াতে কোৱালিফাইড হৈ যায় এতিয়া এডমিনিষ্ট্ৰেটিভ সুপ্ৰিটেণ্ডেণ্টটো ধৰক বেছি পোষ্ট নাথাকে 2 জন বা 3 জন থাকে সো তেনেকৈ যেতিয়া হায়াৰকিত ওপৰলৈ গৈ থাকিব তেনেকৈ পোষ্ট কমি গৈ থাকে সেইটো কাৰণে গোটেইকেইজনে প্ৰমোশ্যন নাপায় এট এ টাইম যিকেইজনৰ পাৰফৰ্মেঞ্চ ভাল ছাৰ্ভিচ ৰিপৰ্টছ ভাল ঠিক আছে তেওঁলোকে ডিপাৰ্টমেণ্টেল এক্সামত ভাল পাৰফৰ্মেঞ্চ কৰিব তেনেকৈ যাব সো ইয়াতো কম্পিটিশ্যন আছে ইয়াতো কম্পিটিশ্যনটো আপোনালোকে এতিয়া ধৰক পৰীক্ষাটো কম্পিটিশ্যন দি পেলাই পৰীক্ষা চাকৰি পাব লাগিব তাৰপিছতো আকৌ ডিপাৰ্টমেণ্টেল এক্সামছবিলাকতো আপোনালোকৰ ইজনে সিজনৰ মাজত কম্পিটিশ্যন কৰিব লাগিব ঠিক আছে তাৰপিছত এডমিনিষ্ট্ৰেটিভ সুপ্ৰিটেণ্ডেণ্ট হিচাপে 18 বছৰ 20 বছৰ কৰাৰ পিছত পাব তাৰপিছত আণ্ডাৰ ছেক্ৰেটাৰী তাৰপিছত ডেপুটি ছেক্ৰেটাৰী আণ্ডাৰ ছেক্ৰেটাৰী বুলি ক'লে মানে ক্লাছ 1 জুনিয়ৰ গ্ৰেডত থাকিব আণ্ডাৰ ছেক্ৰেটাৰীটো জেনেৰেলি এচিএছ অফিচাৰৰ যোনটো ফাৰ্ষ্ট পোষ্ট এক্সিকিউটিভ মেজিষ্ট্ৰেট ৰেংক দিয়ে সো তেনেকুৱা হয় আণ্ডাৰ ছেক্ৰেটাৰী ৰেংকটো তেওঁলোকে যেতিয়া আসাম ছেক্ৰেটাৰীটো পষ্টিং পায় তেতিয়াহ'লে আণ্ডাৰ ছেক্ৰেটাৰী হৈ যায় সো এচিএছ অফিচাৰ যোনটো এটাকে জুনিয়ৰ গ্ৰেডৰ ৰেংক থাকে সো সেইটো আণ্ডাৰ ছেক্ৰেটাৰী সেইটো আপোনালোকে ইয়াতে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট হিচাপে জইন কৰি 3 নম্বৰ প্ৰমোশ্যনটোতে সেই ৰেংকটো পাব কিন্তু আপোনালোকে এচিএছ পৰীক্ষা যদি ক্লিয়াৰ কৰে আসাম চিভিল ছাৰ্ভিচ তেতিয়া আপোনালোকে জইন কৰি এইটো ৰেংক পোৱা যায় সো আণ্ডাৰ ছেক্ৰেটাৰী আপোনালোকে সকলোৱে হ'ব নোৱাৰে এজন বা দুজনে হ'বগে পাৰিব আৰু একেবাৰে ৰিটায়াৰমেণ্টৰ সময়ত সেইটো ক্লাছ 1 জুনিয়ৰ গ্ৰেড পৰে তাৰপিছত ডেপুটি ছেক্ৰেটাৰী এজনে থাকিব চাগে এজন বা দুজন সো ইয়াতে ডেপুটি ছেক্ৰেটাৰী আপোনালোকে ক্লাছ 1 সিনিয়ৰ গ্ৰেডত পৰে সো ডেপুটি ছেক্ৰেটাৰীবিলাক জেনেৰেলি এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ বা এডিচি ৰেংকৰ থাকে বা আসাম ছেক্ৰেটাৰীয়েটত পষ্টিং পালে ডেপুটি ছেক্ৰেটাৰী বুলি কয় আৰু ডিষ্ট্ৰিক্টত পষ্টিং পালে তেওঁলোকক এডিচি বুলি কয় এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ আৰু ছেক্ৰেটাৰীয়েটত পষ্টিং পালে ডেপুটি ছেক্ৰেটাৰী বুলি কয় আৰু ইয়াতে যিহেতু এইটো ডিপাৰ্টমেণ্টেল প্ৰমোশ্যন হ'ব সো ইয়াতে আপোনালোকৰ ডেপুটি ছেক্ৰেটাৰী ৰেংকে দিব কিন্তু ডেপুটি ছেক্ৰেটাৰী হোৱাটো ইমানো ইজি নহয় আপোনালোকৰ কোনোবাই যদি চাকৰি এৰাউণ্ড 35 বছৰতকৈ বেছি চাকৰি কৰিবলৈ পাব তেতিয়া মিনিমাম 35 বছৰমান চাকৰি কৰিলে আপোনালোকে ডেপুটি ছেক্ৰেটাৰী ৰেংক পাবগৈ সো ইয়াতে যিসকলৰ ধৰক গ্ৰেজুৱেশ্যন কৰি পেলাই একদম ফ্ৰেছলি হৈ আছে 22-23 বছৰতে চাকৰি ল'ব তেওঁলোকে ডেপুটি ছেক্ৰেটাৰী হোৱাৰ ইয়াতে চান্সেছ বাঢ়ি যায় ঠিক আছে কেৰিয়াৰ প্ৰগ্ৰেছনটো মেক্সিমাম ডেপুটি ছেক্ৰেটাৰীলৈকে ইয়াতে হ'ব পাৰে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট হিচাপে জইন কৰি পেলাই আই হোপ আপোনালোকে গোটেইখিনি বস্তু ভালকৈ বুজি পালে কেৰিয়াৰ প্ৰগ্ৰেছন জব প্ৰফাইল ৱৰ্ক প্ৰফাইল আৰু চেলাৰী সো আপোনালোকে এইখিনি বস্তু দেখিলে এতিয়া অনলাইন এপ্লিকেশ্যনটো চলি আছে 20 তাৰিখৰ পৰা সো যিসকল ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে
তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰ্টছ সায়েন্স কমাৰ্চৰ যিসকলে গ্ৰেজুৱেট আছে BA BSc BCom তেওঁলোকে এপ্লাই কৰিব পাৰিব বাকি ইয়াতে চাগে ইঞ্জিনিয়াৰিং BCA BBA তেওঁলোকে এপ্লাই কৰিব নোৱাৰে ঠিক আছে সো আপোনালোকে অনলাইন এপ্লিকেশন চলি আছে যিসকল ইন্টাৰেষ্টেড ক্যান্ডিডেটস আছে তেওঁলোকে এপ্লাই কৰিব পাৰে বাকি আপোনালোকে যদি এই পৰীক্ষাবিলাকৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেতিয়ালে মই কোৰ্সৰ কথা কৈ দিছো কোৰ্সেস अवेलेबल আছে কোৰ্সেস अवेलेबल মানে কি DSS DME IELTS or grade 3 non technical full course available আছে 350 DSS DME IELTS or grade 3 technical or full course available আছে general knowledge arithmetic or english 300 rupees খালি এটা technical section to মুৰতাত নাপাব APSC enforcement inspector full course plus mock paper খন যদি লয় solve তেতিয়ালে 400 rupees পৰিব আৰু APSC enforcement inspector অকল যদি full course লয় তেতিয়ালে 375 আৰু অকল যদি mock model question paper লয় তেতিয়ালে 50 rupees পৰিব গুৱাহাটী হাই কোৰ্টৰ জুডিশিয়াল এসিস্টেন্টৰ full course available আছে 350 APSC assistant accounts officer APDCL AGC ৰ কাৰণে full course available আছে general english general knowledge আৰু mathematics descriptive তিনিখন পেপাৰ ওপৰত 400 আৰু কোনবাই যদি একাউন্টেন্সি কোৰ্স সাবজেক্ট হিচাপে লম বুলি ভাবিছে তেতিয়ালে এক্সটাৰ্নাল লিংক এটা শেয়াৰ কৰিম তাতে 3000 মান MCQs পাই যাব ফ্ৰীলি अवेलेबल আছে বাকি ষ্টেটিষ্টিক্স আৰু ম্যাথমেটিক্সৰ ওপৰত মুৰতাত কোনো কোৰ্সেস अवेलेबल নাই বাকি এই পৰীক্ষাটোৰ যোনটো APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্ট তাৰ কাৰণে যোনটো ফেজ 1 এক্সামিনেশন জেনাৰেল ষ্টাডিজ তাৰ কাৰণে ফুল কোৰ্স अवेलेबल আছে প্লাস ফেজ 2 জেনাৰেল ইংলিশ আৰু প্ৰিচি ৰাইটিং এই কোৰ্সটোত মই ইনক্লুড কৰিবলৈ চেষ্টা কৰিছো 400 रुपीसত আপোনালোকে কোৰ্সটো ল'ব পাৰে কোনবা যদি ইন্টাৰেষ্টেড ক্যান্ডিডেটস আছে আৰু কোৰ্সবিলাক কিন্তু PDF-ত আছে PDF লগতে আপোনালোকৰ যোনখিনি ইম্পৰ্টেন্ট লিংকস থাকিব এক্সটাৰ্নাল ওয়েবসাইট বা এক্সটাৰ্নাল ভিডিঅ'ৰ মই সেই ভিডিঅ লিংকসখিনিও দি দিম সো দ্যাট আপোনালোকে এক্সট্ৰা এটা সাপোৰ্ট পাই যায় আসাম পুলিচ SI কনষ্টেবল আৰু অন্যান্য পোষ্টৰ কাৰণে ফুল কোৰ্স अवेलेबल আছে 350 APSC ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 কাৰণে ফুল কোৰ্স अवेलेबल আছে 300 যোনটো ৰিটেন এক্সামিনেশন হ'ব উইমেন এণ্ড চাইল্ড ডেভেলপমেন্টৰ ষ্টেটিষ্টিকেল এসিস্টেন্টৰ ফুল কোৰ্স अवेलेबल আছে 350 আৰু লগতে মই আৰু এবাৰ এটা কথা কৰিছো আপোনালোকে যদি আগতে মোৰ পৰা কিবা কোৰ্স লৈ থৈছিলে তেতিয়ালে জনাই দিব কাৰণ বহুতবিলাক কোৰ্সৰ মেটেৰিয়েলছ একেই থাকে আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি এডিশনাল মেটেৰিয়েলছ লাগিব সেইখিনি ললে হ'ল তেতিয়া প্ৰাইসটো অলপ কমি যাব আৰু আপোনালোকে মোৰ পৰা কোৰ্স ললে মানে লাইফ টাইমৰ কাৰণে কাৰেন্ট এফেয়াৰ্স পাই থাকিব তাৰ কাৰণে ফাৰ্দাৰ পেমেন্ট কৰিব নালাগে জাস্ট WhatsApp-ত এটা ৰিমাইন্ডাৰ মেছেজ দিলে হ'ল প্ৰত্যেক মাহৰ ষ্টাৰ্টিংতে সো এতিয়া বৰ্তমান কাৰেন্ট এফেয়াৰ্স জানুৱাৰী 2023 পৰা নৱেম্বৰ 2024 লৈকে কভাৰ কৰা হৈছে ডিসেম্বৰ মাহটো কমপ্লিট কৰাৰ পিছত জানুৱাৰী মাহৰ 5 তাৰিখ মানে আপোনালোকে ডিসেম্বৰ মাহৰ কাৰেন্ট এফেয়াৰ্স পাই যাব কাৰণ এটো যিহেতু ৰানিং মান্থ আৰু লগতে আপোনালোকে কাৰেন্ট এফেয়াৰ্স লবৰ কাৰণে মোক জানুৱাৰী 4 তাৰিখ মানে এটা ৰিমাইন্ডাৰ মেছেজ দি দিব তেতিয়া মই আপোনালোকক কাৰেন্ট এফেয়াৰ্সখিনি প্ৰভাইড কৰিম সো কোনবা যদি ইন্টাৰেষ্টেড ক্যান্ডিডেটস আছে তেতিয়ালে এই WhatsApp নম্বৰটো মেছেজ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্স লাগে কোৰ্সৰ কন্টেন্টছখিনি শেয়াৰ কৰিম লগতে পেমেন্টৰ লিংক দিম পেমেন্ট কৰাৰ লগে লগে গোটেই কোৰ্সটো নিজৰ WhatsApp-ত PDF ফৰ্মতে পাই যাব সো ইয়াতে যোনটো WhatsApp নম্বৰ দি আছে এটো অনুগ্ৰহ কৰি কল নকৰিব এটো জাস্ট WhatsApp মেছেজৰ কাৰণে अवेलेबल কলৰ কাৰণে अवेलेबल নহয় বাকি মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফ্যামিলি ফ্ৰেন্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপেৰিয়েন্স আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শেয়াৰ কৰিব লগতে কমেন্ট সেকশনত জনাব কিবা যদি কোৱেশ্চন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কোৱেশ্চনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকি এই ভিডিও ডেসক্ৰিপশন আৰু কমেন্ট সেকশন চেক কৰক তাতে কোৰ্সখিনি কথা আৰু এবাৰ উল্লেখ কৰি দিছো আপোনালোকে আৰু এবাৰ চাই ল'ব পাৰিব DSS DME IELTS or grade 3 technical non technical or full course available আছে APSC enforcement inspector course available আছে গুৱাহাটী হাই কোৰ্টৰ জুডিশিয়াল এসিস্টেন্টৰ full course available আছে APSC assistant accounts officer course available আছে APSC junior administrative assistant যোনটো এই ভিডিওটো বনাইছো হেতুৰ কাৰণে course available আছে আসাম পুলিচ SI কনষ্টেবল আৰু অন্যান্য পোষ্টৰ কাৰণে full course available আছে APSC stenographer course available আছে women and child developmentor statistical assistant course available আছে আৰু লগতে মোৰ আৰু চেনেল আছে অসমাইকে বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিওটোৰ ডেসক্ৰিপশনত শেয়াৰ কৰিছো আপোনালোকে হেতু চেনেল সাবস্ক্ৰাইব কৰি ল'ব পাৰিব সো ভৱিষ্যতলৈ এনেকুৱা কম্পিটিটিভ এক্সামছ বিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেন্স পাই যায় বাকি ভিডিও ডেসক্ৰিপশনত চেক কৰিব এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্ট মানে APSC JA বুলি সেই প্লেলিষ্টত গলে মানে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিওছ আপোনালোকে পাই যাব বাকি কোনবা যদি কোৰ্স ল'ব বিচাৰে তেতিয়ালে WhatsApp নম্বৰটো মেছেজ কৰি জনাওক 9706557851 কোৰ্সৰ গোটেইখিনি কন্টেন্ট শেয়াৰ কৰিম লগতে পেমেন্টৰ লিংক দিম পেমেন্ট কৰাৰ লগতে গোটেই কোৰ্সটো নিজৰ WhatsApp-ত PDF ফৰ্মেটত পাই যাব লগতে কোনবা কিছুমান এক্সটাৰ্নাল ইম্পৰ্টেন্ট লিংকস আৰু ভিডিও লিংকসও মই ইয়াতে প্ৰভাইড কৰিম বাকি আজিৰ ভিডিওটো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ললো কাইলৈ পুনৰ এটা নতুন ভিডিঅলৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপাৰেচন কৰি থাকক সকলোলে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় অসম ভিডিও ডেসক্ৰিপশন আৰু কমেন্ট সেকশন চেক কৰিবলৈ নাপাহৰিব